হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ কাৰণে এটা সৰু ভিডিঅ' লৈ আহিছোঁ। আজি এইজোপা হৈছে কেটষ্টেইল হয় আৰু কেটষ্টেইলৰ ডালবিলাক খুব সৰু সৰু হয় আৰু ইয়াক আমি এনেকৈ মাটিত পুতি থ'লেও ইয়াৰ পৰা শিপা উলিয়াব পাৰি, কিন্তু আৰু এটা পদ্ধতিৰে শিপা উলিয়াব পাৰি। আজি তাকে মই দেখাবলৈ লৈছোঁ। আৰু এইটো যেনেকুৱা সৰু সৰু ডাল থাকে সেনেকুৱা এছিয়েটিক জেচমিনবিলাকৰো থাকে আৰু সেইবিলাকৰো এইটো এটা মই সেনেকৈ শিপা উলিয়াই পিনি ৰুইছিলোঁ, যোৱা বছৰে হয়। আৰু এইবিলাক মই কেনেকৈ খুব শিপা উলিয়াইছোঁ তাকে দেখাইছোঁ আপোনালোকক। মই যে কৰিছোঁ এছিয়েটিক জেচমিন, এইবিলাক দেখিছে ন, খুব শুকান হৈ আছে আৰু এতিয়া ইয়াৰ পৰা মই শিপা উলিয়াইছোঁ। চাব দেই আপোনালোকে, এইবিলাক চব খুব ধুনীয়াকৈ শিপা আহিছে, দেখিছে ন এছিয়েটিক জেচমিনৰ। আৰু যিহেতু খুব পাতলা হয় ডালবিলাক আৰু মাটিত ৰুই থ'লেও এইবিলাক যদিও শিপা আহে মানে বহুত টাইম লাগি যায়, কিন্তু পানীত যদি এনেকৈ থৈ দিওঁ খুব সোনকালে হৈ যায়। আৰু এইজোপা হৈছে কেটষ্টেইল আৰু এইখিনি মোৰ বেছি দিন হোৱা নাই। কাটিংবিলাক মই এনেকৈ বান্ধি পানি এনেকৈ পানীত থৈ দিছোঁ আৰু তাৰপিছত মই এইখিনি এনেকৈ ৰুই দিছোঁ। আৰু এইকেইটা দিন হৈ গ'ল কেটষ্টেইলকেইটা, এতিয়া খুব ধুনীয়াকৈ বাঢ়িছে। আৰু এতিয়া যিহেতু সৰু হৈ আছে শিপাবিলাক, সেইকাৰণে মই গ্লাছত দিছোঁ আৰু এতিয়া মই পিছত পটত শ্বিফ্ট কৰি দিম। আৰু আজিলৈ এইটো ভিডিঅ'। আৰু যদি ভাল লাগে মোৰ পেজটো তেতিয়াহ'লে যদি ফ'ল' কৰা নাই এবাৰ ফ'ল' কৰি দিব। আৰু থেংক ইউ।